মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছো। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ গণিত বিষয়টো অধ্যায় নম্বৰ 6 ভগ্নাংশ আৰু ইয়াৰ অনুশীলনী 6ৰ পৰা এইটো লেসনৰ কোৱেশ্চন বা অংকসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছো। ভিডিওটো ভাল লাগিলে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ চিত্ৰবোৰৰ কিমান অংশ ৰং কৰা হৈছে চোৱা আৰু ৰং কৰা অংশটো ভগ্নাংশ হিচাপে তলৰ বাকচত লিখা। এনেকৈ লিখিবা ইয়াত কেইটা ৰং কৰা আছে এটা চাবা মানে ঘৰ কেইটা আছে 1 2 3 ঘৰ আছে তিনিটা এই তিনি থাকিব তলত আৰু ৰং কৰা আছে কেইটা দুইটা এটা দুটা মানে এনেকৈ দাগ দি ওপৰত লিখিবা কিমান 2 তাৰ মানে 3 ভাগত 2 ইয়াত মুঠ ঘৰ কেইটা আছে 1 2 দুইটা আৰু ৰং কৰা আছে কেইটা এটা গতিকে ওপৰত দাগ দি লিখিবা 1 মানে 2 ভাগৰ 1 তাৰ পিছতটো এটো ঘৰ আছে তিনিটা 1 2 3 3 লিখিলা ৰং কৰা আছে কেইটা এটা গতিকে এটো ওপৰত হ'ব 1 3 ভাগৰ 1 তাৰ পিছতটো ঘৰ আছে চাৰিটা ৰং কৰা আছে এটা 4 ভাগৰ 1 এটো চোৱা 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঘৰ আছে কেইটা সাতটা ৰং কৰা আছে কেইটা তিনিটা গতিকে 7 ভাগৰ 3 এটো চোৱা ঘৰ আছে চাৰিটা রং করা কেটা তিনিটা মানে 4 ভাগত 3 হ'ব এটা ঘর কেটা আছে 1 2 3 4 5 6 7 8 আটটা আছে ঘর 8 লিখা রং করা আছে কেটা তিনিটা গতিকে 8 ভাগত 3 এটো ত্রিভুজের ঘর কেটা আছে সোয়াসন দুইটা রং করা আছে কেটা এটা 2 ভাগত 1 ইয়াত কেটা আছে 1 2 3 4 ঘর আছে চারিটা রং করা আছে কেটা এটা এবার এইটো ঘৰত চোৱা কেইটা ঘৰ আছে মোৰ হিসাব কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ঘৰ আছে কেইটা 16টা এতিয়া ৰং কৰা আছে কেইটা এতিয়া চোৱা 1 2 3 4 5 6 7 7টা ৰং কৰা আছে মানে 16 ভাগৰ 7 ইয়াত ঘৰ চোৱা 1 2 3 4 5 5টা ঘৰ আছে ৰং কৰা আছে কেইটা দুইটা তাৰ মানে 5 ভাগৰ 2 2 নম্বৰটো চোৱা তলৰ চিত্ৰবোৰৰ দুই ভাগৰ এক অংশত ৰং কৰা এটো চোৱা এটা এটা মানে চিত্ৰ ইয়াত দুইটা ৰং কৰা হ'ব মানে দুই ভাগৰ এক ৰং কৰা এনেকৈ ধুনিয়াকৈ ৰং কৰি দিবা তাৰ পিছত ইয়াত দুই ভাগৰ এক ৰং কৰা যিকোনো এটা ৰং কৰিলেই হ'ল নেক্সট এটাও মানে আছে ইয়াৰ যিকোনো এটা অংশ ৰং কৰি দিয়া ধুনিয়াকৈ ইয়াতো যিকোনো এটা অংশ ৰং কৰি দিয়া বাস এনেকৈ ৰং কৰা ইয়াতো যিকোনো এটা ৰং কৰিবা ইয়াত যিকোনো এটা অংশ ৰং কৰা এনেকৈ ৰং কৰিবা ইয়াতো যিকোনো এটা ৰং কৰা ইয়াৰো এনেকৈ ধুনিয়াকৈ তোমালোকে ৰং দি দিবা পেন্সিলেৰে ইয়াৰ এটা ৰং কৰা তাৰপিছত ইয়াৰ এটা যিকোনো এটা অংশ ৰং কৰিবা তোমাৰ মন পছন্দ মতে যেটা ভাল লাগে সেটা ৰং কৰিবা ইয়াৰ এটা ৰং কৰা বাস হৈ গল এবাৰ 3 নম্বৰত আছে তলৰ চিত্ৰবোৰ 3 ভাগৰ এক অংশ ৰং কৰা তিনিটা অংশ দি আছে তিনিটাৰ যিকোনো এটা অংশ ৰং কৰিব লাগিব মই এটা কৰি দিলো তোমালোকে কৰি লবা ধুনিয়াকৈ যেটা পছন্দ হয় ইয়াৰ সবজ এটা কৰি দিয়া হয় ইয়াৰ সবজ এটা বার ইয়াৰ মাজটা কৰি দিয়া তিনি মোট আছে 3 ভাগত এক অংশ ৰং কৰিব লাগিব ইয়াৰ এটা কৰা বাস ধুনিয়াকৈ ৰং বুলাই দিবা ইয়াৰো চোৱা এটা মাজটা কৰি দিয়া ইয়াৰ এটা মাজটা কৰি দিয়া কথা কৰি দিয়া তাৰপিছত ইয়াৰ মাজটা কৰা বাস এবাৰ তলৰ চিত্ৰৰ 4 ভাগত 3 অংশ ৰং কৰিব দিছে 4 ভাগত 3টা অংশ 1 এটা কর আর এটা করা তিনটা ইয়ারও 4টা ভাগ আছে ইয়ার এটা করা
হৈ গ'ল এবাৰ 4 ভাগৰ 3 ইয়াত এটা কৰা ইয়াত 4টা অংক আছে 4টা 3টা ৰং কৰা হৈ গ'ল 13 5 হৈ গ'ল এটার 4টা ভাগৰ 3টা হৈ গ'ল এবাৰ 5 নম্বৰ আছে তলৰ চিত্ৰবোৰ ৰং কৰা অংশবোৰ খালি ঠাইবোৰ কৰা ইয়াত কি আছে চিত্ৰ আছে কিটা মানে ঘৰ কিটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ৰং কৰা আছে 3টা গতিকে 6টা ঘৰ ইয়াত আছে ইয়াত কি আছে 3টা 3 ভাগৰ 2 ইয়াত 3টা আছে 3 ভাগৰ 2 ভাগ ৰং কৰা আছে ইয়াত ঘৰ আছে কিটা চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 কিটা ঘৰ আছে 16টা রং করা আছে কিটা 9টা এবার তোমালোকৰ 6 নম্বৰ দিছে তলৰ ভগ্নাংশবোৰ লব আৰু হৰ লিখা তো ওপৰত 6 ভাগৰ 1 আমি জানো ওপৰটা হল কি এটা হল লব আৰু এটা হল কি হর ঠিক এটাও লিখিবা এটা হল লব এটা হর এটাও লব এটাও হর উপর এটা লব আর তলটা কি হর এটা উপরটা লব আর তলটা হর বাস হৈ গ'ল তোমালোকৰ এইটো অনুসৰি ভিডিও এইখিনি লৈকে আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনাইছো